হাত নালাগে ন হাত তেনেকৈ পনাই না কুচিয়াৰ কাৰণে পাতিছোঁ প্ৰবীৰ গগৈ মোৰ ঘৰ ২ নং ভৰালি চুকত মই ইয়াৰ লগত প্ৰায় ২০১২ মানৰ পৰা জড়িত হৈ আছোঁ তাৰ পৰা অনুপ্ৰেৰণা পালে হয় প্ৰথমতে মই নাটক কৰিছিলোঁ সিও এটা শিল্পই হয়গৈ আৰু তাৰ পাছতে সেই নাটক কৰোঁতে কিছুমান বস্তু শিকিছিলোঁ যে কলাক্ষেত্ৰত গৈ মই যেতিয়া ৱৰ্কশ্বপ কৰিছিলোঁ তেতিয়া আমাক মুখা শিল্পৰ ওপৰত মোক জ্ঞান দিছিলে তাৰ পাছতে ভাবিছিলোঁ যে এনেকৈ কিছুমান কাম কৰিব পাৰি আৰু তাৰ পৰৱৰ্তী সময়তে ঘৰলৈ আহি মেলি মই এনেদৰে শিল্প কাম আৰম্ভ কৰিবলৈ ধৰিলোঁ আৰু লগতে ধৰক এতিয়া কাৰ পৰা অনুপ্ৰেৰণা পালে বুলি ক'লে ক'ব লাগিব ধেমাজিত বহু কিছু তেনেকুৱা ব্যক্তি আছে ধৰক আমাৰ সুনীল কলিতাদেৱ আছে লগতে আমাৰ পুষ্প গগৈ ছাৰ আছে বা সূৰ্য বৰুৱাদেৱ আছে আমাৰ অসীম দত্তদেৱ তেখেতেও আছে ৰজনী সন্দিকৈ এই মানুহখিনিয়ে এটা আগৰ পৰা এটা পৰিৱেশ ইয়াত সৃষ্টি কৰি আছিল তেখেতলোকে ধৰক স্ক্ৰাপচাৰৰ ক্ষেত্ৰত হওক বা লগতে পেইণ্টিঙৰ ক্ষেত্ৰত হওক আৰ্টৰ ক্ষেত্ৰত হওক আৰু তেওঁলোকৰ পৰাই অনুপ্ৰেৰণা পাই লাহে লাহে মই এইখিনি কাম আৰম্ভ কৰিছিলোঁ ইয়াৰ ভিতৰত আছে লকডাউনৰ সময়তে আমি ঘুগুহা দলত আমি 4টা ড্ৰেগন নিৰ্মাণ কৰিছিলোঁ কেৱল মোৰে নহয় তাৰ গাঁওবাসীৰ সহায়তে আৰু লগতে তাৰপাছত ধেমাজি কলেজতো বহুকেইটা মই তেনেকুৱা ভাস্কৰ্য তাত মই দিছোঁ বনাইছোঁ আৰু লগতে ধেমাজিৰ বিভিন্ন প্ৰান্তত আছে মই তেনেদৰে প্ৰায় এতিয়া 70ৰো অধিক মানে কি তেনেধৰণৰ মই ভাস্কৰ্য নিৰ্মাণ কৰিছোঁ কেতিয়াবা মন যায় তেতিয়া ধৰক মই নিজেও ঘৰত কিছুমান কাম কৰি থাকোঁ আৰু জেনেৰেলি মানে কি প্ৰায় অৰ্ডাৰ আহে আৰু মানুহবিলাকে যেনেদৰে অৰ্ডাৰ দি আহে তাৰ ওপৰত নিৰ্ভৰ কৰি মই কামবিলাক কৰিছোঁ আপোনাৰ বস্তু সামগ্ৰীবোৰ এনে ক'লৈ প্ৰেৰণ কৰা হৈছে নেকি ক'ৰবাত সামগ্ৰী হৈছে ধেমাজিৰ বা লখিমপুৰৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ সামগ্ৰীবিলাক আপোনালোকৰ লগত কেনেকৈ যোগাযোগ কৰে বিভিন্ন তেখেতলোকে আহে তাৰপিছত চোৱাৰ পাছত তেওঁলোকে এটা মোক দিয়ে যে এটা ফটো দিয়ে ফটোটোৰ ওপৰত নিৰ্ভৰ কৰি কিনে মই বস্তুবিলাক বনাই দিওঁ এই কামটো কৰি আপোনাক কেনেকুৱা লাগে ভাল লাগে কাৰণ ধৰক মই এজন শিক্ষক যদিও এই কামটো ভাস্কৰ্য নিৰ্মাণৰ ক্ষেত্ৰত এই কামটো কৰি মোৰ ভাল লাগে যাৰ বাবে ধৰক কোনোবা এটা যেতিয়া বস্তু বনাবলৈ যোৱা যায় তেতিয়াহ'লে তাক বহুতখিনি চিন্তা কৰিবলগা হয়
কেনেধৰণে কৰিম, কেনেধৰণে নকৰিম, বা কি কৰিলে ভাল হ'ব, তেনেধৰণে কৰি ভাল লাগে আৰু সেইকাৰণে কৰি আছোঁ। ইয়াৰ প্ৰভাৱ অভিয়াছলি মানে কি সমাজত পৰিবই, কাৰণ মানে কি ই হৈছে এটা সৃষ্টিশীল কাৰ্য। আৰু সৃষ্টিশীল কাৰ্য যেতিয়া এনেধৰণৰ যিবিলাক মানে ধৰক আৰ্টৰ ক্ষেত্ৰত হওক বা মানে ধৰক ভাস্কৰ্যই হওক, এই যেতিয়া কামবিলাক চলি থাকে তেতিয়াহ'লে মানুহবিলাকে আহে চাই মেলে, বা ওচৰ চুবুৰীয়া মানুহবিলাকেও আহে মেলে চায়, তেতিয়াহ'লে তেওঁলোকৰ মাজত এটা ভাল ইম্পেক্ট কৰিব বুলি মোৰ বিশ্বাস। বৰ্তমানলৈকে ধেমাজি তেনেকুৱা এখন বজাৰ হৈ উঠা নাই। ধৰক যিটো ভেলিউ পাব লাগে বা যিটো মূল্য মানে পাব লাগে, তেনেধৰণে এখন ধেমাজিত বজাৰ হৈ উঠা নাই। লাহে লাহে হৈছে, ধেমাজিতো বিভিন্নজনে এতিয়া কাম কৰি আছে, লাহে লাহে এনেকুৱা এখন বজাৰ সৃষ্টি হৈছেগৈ, কিন্তু তথাপিতো আৰু লাগিব, সময় লাগিব। ধৰক আৰু ইয়াৰ সামগ্ৰীবিলাক সাধাৰণতে মানে কি হয়, মই কংক্ৰিটো কৰোঁ, লগতে ফাইবাৰো আৰম্ভ কৰিছোঁ, ফাইবাৰো কৰিছোঁ। তেনেধৰণে গুৱাহাটীৰ পৰা কিছুমান মেটেৰিয়েলছ আনো, বা কংক্ৰিটৰ হ'লে তেওঁলোকে যেনেধৰণে তেওঁলোকে অৰ্ডাৰ দিয়ে, বোলে কংক্ৰিটো লাগে, তেতিয়াহ'লে কংক্ৰিটে বনাই দিয়া যায়। আৰু কংক্ৰিটৰ হ'লে অলপ দামটো কম পৰে, সেইকাৰণে মানুহবিলাকে অলপ কংক্ৰিটতো বেছি প্ৰিফাৰ কৰে, ফাইবাৰ হ'লে অলপ বেছি হয়, তেনেকৈ যেনেধৰণে অৰ্ডাৰ দিয়ে আৰু। ছাত্ৰ ছাত্ৰীসকলক এই যে সৃষ্টিশীল কাৰ্যৰ সহায়ত মানে কি ছাত্ৰ ছাত্ৰীসকললৈ এটা ভাল বাৰ্তা যায়গৈ, এনেধৰণে যেতিয়া কিবা এটা সৃষ্টিশীল কাৰ্য কৰা যায়, তাত যিটো আনন্দ পোৱা যায়, সেই আনন্দটোৱে এজন ছাত্ৰক বা এজন যি উঠি অহা প্ৰজন্মসকলক এটা ভাল ইম্পেক্ট পেলায়। প্ৰথম কথা সেইটো, কাৰণ কিবা এটা কাম কৰি যিটো তাৰ পৰা যিটো পোৱা যায়, যিটো সুখ পোৱা যায়, অবভিয়াছলি যদি এনেধৰণে কাম কৰে, তেতিয়াহ'লে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে বা এনেধৰণৰ কামবিলাকত, হয়তো আৰ্টেই হ'ব পাৰে, হয়তো সংগীতেই হ'ব পাৰে, বা অন্যান্য যিখিনি আৰ্ট কালচাৰৰ কাম হয়, সেইবিলাকত যেতিয়া তেওঁলোকে নিজকে নিজে মানে কি সোমাই পৰিব বা তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াহ'লে তেওঁলোকৰ চিন্তাধাৰাৰ পৰা ইত্যাদি কৰি তেওঁলোকে নতুন কিবা এটা চিন্তা হওক বা কৰাৰ সেই হেঁপাহবিলাক লাহে লাহে তেওঁলোকৰ আগবাঢ়িব। বৰ্তমান সময়টো এনেকুৱা নিচিনা যে মানে অকল পুথিগত শিক্ষাটোৱে আজিকালি সম্পূৰ্ণ শিক্ষা নহয়গৈ, আৰু সেইকাৰণে আমি দেখিছোঁ যে NEP যিটো মানে চৰকাৰে প্ৰথম আনিছে, NEPটোত মানে যিমানখিনি পাৰে গোটেইবিলাক তাত ইনক্লুড কৰিবলৈ প্ৰয়াস কৰিছে, আৰু এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব। তাত যদি ছিষ্টেমেটিকেলি যদি বিদ্যালয়সমূহতো বা কেৰিকুলামবিলাক যদি ভালদৰে মানে প্ৰস্তুত কৰি লয়, তেতিয়াহ'লে অনাগত দিনত নিশ্চয়কৈ আমাৰ মানে কি সমাজত ইয়াৰ এটা ভাল মানে প্ৰভাৱ পৰিব বুলি মোৰ বিশ্বাস। ক্ষেত্ৰত অৱশ্যে অলপ মানে ইয়াত জীৱিকাৰ ক্ষেত্ৰত যদি চাওঁ, অকল ভাস্কৰ্য কৰিয়ে, কাৰণ অলপ আগতে কৈছিলোঁ যে ধেমাজিত এনেকুৱা এখন বজাৰ হৈ উঠা নাই যে অকল ভাস্কৰ্য কৰিয়ে বা অকল ছবি আঁকি বা তেনেধৰণে জীয়াই থাকিব পাৰিব, নিজৰ পৰিয়ালটো পোহপাল দিব পাৰিব। তথাপিতো ইয়াতেও কিছুমান মানুহ আছে যিসকলে তেওঁলোকে কেৱল এইখিনি কাম কৰিয়ে কিন্তু জীয়াই আছে। সেইবাবে লাগিব যে তেওঁলোকৰ একাগ্ৰতা, যে একেটা কামতে তেওঁলোকে কেনেধৰণে কৰি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। চৰকাৰৰ ভূমিকা কেনেকুৱা হ'ব লাগে? চৰকাৰৰ ভূমিকা আছে বুলি ক'ব পাৰোঁ, কাৰণ NEPটোত তেনেকৈ আনিছেই, আৰু লগতে ধৰক মানে কি আমাৰ গুৱাহাটীতো কলেজ আছে, মানে কি ভাস্কৰ্য হওক বা আৰ্টৰ ক্ষেত্ৰত হওক কলেজ আছে, সেইবিলাকতো পঢ়িব পাৰে। তথাপিতো ইয়াতকৈ যদি আৰু অলপ কিবা এটা কৰেগৈ, তেতিয়াহ'লে নিশ্চয়কৈ মানে কি আমাৰ সমাজখনৰ কাৰণেও এটা ভাল হ'ব চৰকাৰ।